উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীৰে বিলাসীপুৰত ওলাই আহিল 1 লক্ষাধিক সংখ্যালঘু। চকুৰে মনিব নোৱাৰাকৈ ওলাই আহিল লাখ লাখ মুছলমান। প্ৰত্যেক হাতখন বাওঁফালৰ বুকুত ৰাখিব। অতি শ্ৰদ্ধাৰে আমাৰ জাতীয় 1 লক্ষাধিক সংখ্যালঘুৰ উপস্থিতিত ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিবাদ আমচুৰ। বাংলাদেশী লক্ষ্য আমি নহয়, অসমৰ অসমীয়া ৰাইজে ধুবুৰীৰ পৰা শদিয়ালৈকে হয়তো আজি বুজি পোৱা নাই। মই এই ধুবুৰীৰ মাটিত কৈ গৈছো, 20 বছৰ পিছত ধুবুৰী জিলা আয়ুক্তগৰাকীও বুজি পাব, আৰক্ষী অধীক্ষকগৰাকী। সংখ্যালঘুক লগত লৈ পুনৰ সংস্থাপনৰ দাবীৰে বৃহৎ প্ৰতিবাদ আমচুৰ। চকুৰে মনিব নোৱাৰালৈকে ওলাই আহিল লাখ লাখ মুছলমান। ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিবাদ আমচুৰ। উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীৰে মুছলমানৰ গৰ্জন। আমচুৱে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। ভূমিহীন উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীৰে বিলাসীপুৰত ওলাই আহিল 1 লক্ষাধিক সংখ্যালঘু। সংখ্যালঘুক লগত লৈ পুনৰ সংস্থাপনৰ দাবীৰে বৃহৎ প্ৰতিবাদ আমচুৰ। হিটলাৰী শাসনৰ কথা মতে আমি নচলো। আমি স্পষ্ট কথা, অসমৰ মুখ্যমন্ত্ৰীয়ে যে আপোনালোকক আমাক উচ্ছেদ কৰি আছে, এইটো আইনী নে বেআইনী? এইটো অমানৱীয় হৈছে নে মানৱীয় হৈছে? অমানৱীয় হৈছে। মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলনৰ এইটো আদৰ্শ আছিল নেকি? ভাৰতবৰ্ষৰ জাতিৰ পিতা মহাত্মা গান্ধী ভাৰত স্বাধীনতা আন্দোলনৰ এইটো লক্ষ্যৰ উদ্দেশ্য আছিল নেকি? অসমৰ মুখ্যমন্ত্ৰীয়ে সেই আন্দোলন, সেই আদৰ্শ ধূলিসাৎ কৰিছে নে নাই? ব্যৰ্থ হৈছে। প্ৰথম প্ৰশ্ন, আপুনি আপোনাৰ যিমান মেচিনাৰী আছে এই মানুহখিনি ইয়াতে থাকিব, তেওঁলোকে পৰীক্ষা কৰিব, ডকুমেণ্ট চেক কৰিব। যদি এজন বাংলাদেশী আপুনি উৰাই দিব পাৰে, তেতিয়াহ'লে আমি ধৰি বান্ধি ভাৰতৰ বৰ্ডাৰ পাৰ কৰাই থৈ আহিম। আৰু যদি বাছি বাছি চেক কৰাৰ পিছতো এজন ব্যক্তিক যদি আপুনি বাংলাদেশী বুলি চিনাক্তকৰণ কৰিব নোৱাৰে, সমস্ত তথ্য দাখিল কৰাৰ পিছতো যদি তেওঁলোক ভাৰতীয় নাগৰিক যদি প্ৰমাণিত কৰিব পাৰে, আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ গাদী ত্যাগ কৰিব নেকি? এইটো ৰাজহুৱাকে কওক। আজি এই অঞ্চলৰ পৰা প্ৰত্যাহ্বান জনালো। আৰু এটা কথা কৈ দিওঁ আপোনালোকক, যে অসমৰ মানে মুখ্যমন্ত্ৰী জানে 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিব নোৱাৰিব, কাৰণ তেখেততকে আৰু এজন বাঙালীদাৰ উজুৰি অসমত তৈয়াৰ হৈ আছে। আৰু সেই নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে হিন্দু মুছলমানৰ নামত সংখ্যালঘু জনগোষ্ঠীৰ এই ঘাটি খোৱা অসমীয়া কৰ্মজীৱী ভাইসকলক উচ্ছেদৰ নামত যি নিৰ্মম অত্যাচাৰ কৰি আছে, তাৰ বিৰুদ্ধে আমচুৰ কণ্ঠ, আমচুৰ যি প্ৰতিবাদ এওঁলোকৰ সপক্ষে আৰু অন্যান্য প্ৰতিবাদ কল্পে আমচে ৰাজপথলৈ ওলাই আহিব।